বক্তব্য ৰাখিব গতিকে আপোনালোকে বৰষুণ এৰাৰ লগে লগে তেখেতে ভাষণ ৰাখিব যেনেকৈ হিন্দু লোক তেওঁলোকে দুৰ্গা পূজা হ'লে তেনেকৈ বাট চাই থাকে আমাৰ পবিত্ৰ ইছলাম ধৰ্মৰ লোকসকলে যেনেকৈ ঈদ হ'লে বাট চাই থাকে ঠিক তেনেকৈ আমাৰ BPF দলে শ্ৰদ্ধাৰ হাকামা মহিলা ইছাৰ অহালৈ অধীৰ অপেক্ষা কৰি আছিল এইকেইদিন তেখেতক চাবলৈ এই বৃহত্তৰ অঞ্চলৰ ৰাইজে খুবেই আশা কৰি আছিলে তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে গতিকে আমাৰ আশাবোৰ পূৰণ হৈছে আমাৰ দলত তেখেতে যিধৰণে আগুৱাই লৈ গৈছে আপোনালোকেও তেখেতৰ সহযোগী হৈ দলটোক আগবঢ়াই লৈ গৈছে আৰু কেইদিনমান পিছতে আমাৰ চৰকাৰ হ'ব এই চৰকাৰ হোৱাত আপোনালোকৰ যি অৱদান আমি সকলোৱে স্বীকাৰ কৰিম আৰু আমাৰ নিজৰ উন্নয়ন নিজে আগুৱাই লৈ যাম ছাৰে কমটি সময় পিছতে বক্তব্য ৰাখিব এই বৰষুণৰ মাজত বক্তব্য ৰাখিলে অলপ সময় ৰাখিব BTC সকলো জাতি জনগোষ্ঠীক প্ৰায়ৰিটি দি পেলাই কাম কৰাটো আমাৰ 1 নম্বৰ কাম আৰু যোৱা 15 বছৰত BPF দলে এই BTC অঞ্চলত যেনেকৈ কাম কৰিছিল ইয়াতকৈ ডাবল গুণ এই 5 বছৰত কৰি